পাকিস্তানৰ সীমান্ত পুনৰ জ্বলি উঠিছে। তালিবানৰ গুলিয়ে কঁপাই তুলিছে পাকিস্তানী সেনাক। তালিবানে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে পাকিস্তানক। সীমান্তত বাঢ়িছে উত্তেজনা। অৱনতি ঘটিছে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক। আফগানিস্তান আৰু পাকিস্তানৰ মাজত সীমা বিবাদ আকৌ এবাৰ জ্বলি উঠিছে। শেহতীয়া ঘটনাটোত আফগান সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আফগানিস্তানৰ নুৰিস্তান প্ৰদেশৰ কামাজ জিলাত সীমান্তৰ কাষত পাকিস্তানী সৈন্যই অবৈধভাৱে বেৰ লগোৱাৰ চেষ্টা চলাইছিল। এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছিল তালিবান যোদ্ধাসকলে, যাৰ ফলত দুয়ো পক্ষৰ মাজত সংঘৰ্ষ সৃষ্টি হৈছিল। তদুপৰি পূব কুনাৰ প্ৰদেশৰ পৰাও বন্দুকৰ গুলীৰ খবৰ ওলাইছে। আফগান সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি পাকিস্তানী সেনাই প্ৰথমে গুলীচালনা কৰিছিল, যাৰ ফলত তালিবানৰ যোদ্ধাসকলেও ইয়াৰ প্ৰতি সঁহাৰি জনাইছিল। পাকিস্তানী পক্ষই দাবী কৰিছে যে এই অঞ্চলত টিটিপিৰ সন্ত্ৰাসবাদী আত্মগোপন কৰি আছে। অৱশ্যে এই দাবীৰ সন্দৰ্ভত তালিবানে মৌনতা অৱলম্বন কৰিছে। মন কৰিবলগীয়া যে এটা সময় আছিল যেতিয়া পাকিস্তানে টিটিপিক সমৰ্থন কৰিছিল, কিন্তু যেতিয়া পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীয়ে পাকিস্তানত আক্ৰমণ চলাবলৈ আৰম্ভ কৰে, তেতিয়া এই সমৰ্থন ব্যয়বহুল বুলি প্ৰমাণিত হয়। আজিও সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া দেশসমূহৰ ভিতৰত পাকিস্তান আছে। তাত বহু সন্ত্ৰাসবাদী সংগঠনে আন দেশৰ বিৰুদ্ধে আক্ৰমণৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে, আৰু এসময়ত টিটিপিও তাৰ ভিতৰত অন্যতম আছিল। যেতিয়া টিটিপিৰ উদ্দেশ্য পাকিস্তান বিৰোধী হৈ পৰিল আৰু ঘৰুৱা আক্ৰমণ বৃদ্ধি পালে, তেতিয়া পাকিস্তানে আফগানিস্তানে টিটিপিক আশ্ৰয় দিয়া বুলি অভিযোগ কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পিছতো পাকিস্তানে নিজেই সীমান্তত উগ্ৰপন্থীক সমৰ্থন কৰা আৰু তালিবানৰ সৈতে উত্তেজক কাৰ্যত লিপ্ত হোৱা দেখা গৈছে, যেনে বেৰ স্থাপন কৰা বা সীমা অতিক্ৰম কৰি গুলীচালনা কৰা। তালিবানে কয় যে তেওঁলোকৰ ভূখণ্ড পাকিস্তানৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হোৱা নাই, কিন্তু কিছুমান বাতৰি অনুসৰি আফগান সীমান্তৰ ভিতৰতে প্ৰায় ৬,০০০ টিটিপি উগ্ৰপন্থী আছে। ইয়াৰ পিছতো সীমা অতিক্ৰম কৰি গুলীচালনা বা বলপূৰ্বক বেৰ দিয়াটোৱে কোনো সমস্যাৰ সমাধান কৰিব নোৱাৰে। সঁচাকৈয়ে তালিবান আৰু পাকিস্তানী সেনাৰ মাজত এনে সংঘৰ্ষ সাধাৰণ কথা হৈ পৰিছে। আফগানিস্তানত তালিবান পুনৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত সম্পৰ্ক ক্ৰমাগতভাৱে অৱনতি ঘটিছে। এই ক্ৰমবৰ্ধমান উত্তেজনা ইতিমধ্যে ভংগুৰ সম্পৰ্কটোক আৰু অধিক ক্ষতিগ্ৰস্ত কৰিছে। আফগানিস্তানে ৰাজনৈতিক আৰু অৰ্থনৈতিক অস্থিৰতাৰ সৈতে যুঁজি থকাৰ বিপৰীতে পাকিস্তানে নিজৰ আভ্যন্তৰীণ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰি আছে। ফলস্বৰূপে এই সীমান্ত উত্তেজনাৰ দুয়োখন দেশৰ বাবে বিপদজনক বুলি প্ৰমাণিত হৈছে। পাকিস্তানৰ একপক্ষীয় কাৰ্যকলাপে আফগান পক্ষক ক্ষুব্ধ কৰি তুলিছে। তালিবানে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে যে যদিহে পাকিস্তানে সীমান্তত হেঁচা প্ৰয়োগ কৰি থাকে, তেন্তে পাকিস্তানে নিজৰ সঁহাৰিৰ সন্মুখীন হ'ব। তালিবানৰ এই সতৰ্কবাণীৰ পৰা পাকিস্তানে শিক্ষা ল'বনে, নে সীমান্তত আন এক সংঘাতৰ সৃষ্টি হ'ব? উপায়ন্তৰ হৈ ভাৰতৰ সহায় বিচাৰিব নেকি পাকিস্তানে? আপুনি কি ভাবে? আপোনাৰ মতামত কমেণ্ট কৰি আমাক জনাওক।